নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থাকক, সুস্থ থাকক তাকে মই কামনা কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিছুদিনৰ আগত আপোনালোকৰ আমাৰ এই উৰুকা দিনা আপোনালোকক মই দেখুৱাইছিলোঁ যে আমাৰ দধিহাল স্থাপন কৰা আৰু দধিহালখনৰ তাৎপৰ্যৰ বিষয়েও আমি আমাৰ ভকত বৈষ্ণৱৰ পৰা সাক্ষাৎ লৈ তেওঁলোকৰ পৰা কিছু কথা আমি জানিছিলোঁ আৰু আপোনালোকক সেয়া জনাই এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। আৰু আজি আপোনালোকক দেখুৱাবলৈ কাৰণে মই আজি চেষ্টা কৰিম। আমাৰ দধিহালখন বৰ্তমান সম্পূৰ্ণ হৈছে, আমাৰ কেমেৰা পাৰ্চনক দধিহালখন সম্পূৰ্ণভাৱে মই দেখুৱাই দিবলৈ আহ্বান জনাইছোঁ। আৰু বন্ধুসকল, এইখনেই হ'ল আমাৰ দধিহাল আৰু ভালকৈ এবাৰ সম্পূৰ্ণ দেখুৱাই দিয়া। আৰু এই দধিহালখন স্থাপন কৰিবৰ কাৰণে আমাৰ পূৰ্বৰ পৰা চলি অহা নীতি নিয়মৰ মাজেৰে সকলোবিলাক ইয়াত প্ৰতিটো বস্তু আছে আৰু প্ৰতিটো বস্তুৰে নাম আছে আৰু এই প্ৰতিটো বস্তুৰে নাম আছে আৰু কাৰ্য কোনটোৱে কেনেকৈ কৰে সকলোবিলাক মই আপোনালোকক অলপ পাছত দেখুৱাই গৈ আছোঁ। অলপ পাছতে আমাৰ কি হয়, প্ৰথম অৱস্থাত যেতিয়া দধিহাল স্থাপন হয়, আমাৰ যিসকল বিয়া পতা লোক বা বিয়া নপতা লোক সকলোৱে আহি পুৱাতে এই দধিহালৰ চৰণত তথা যশোদা আই মাতৃৰ চৰণত সেৱা এভাগ লয়। আৰু তাৰ পাছত সকলোৱে আমাৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে সেইটো কণ্টিনিউ নিয়ম চলি থাকে। আৰু যেতিয়া ভকত বৈষ্ণৱ আই সমস্তই সকলোৱে পুৱাতে আহি সেৱা ল'ব, তাৰ পাছত আমাৰ আইসকলে আহি নামঘৰত এই ঠাইতে নাম ল'ব। তাৰ পাছত ভকত বৈষ্ণৱসকল আহি মাংগলিক কাৰ্য কৰিবহি, নাম প্ৰসংগ কৰিবহি। তাৰ পাছত প্ৰসাদ বিতৰণ হোৱাৰ পাছতে এইটো সময় যিটো সময় মই উপস্থিত হৈছোঁহি আৰু আজি আপোনালোকক মই দেখুৱাম আমাৰ ইটো ছাইডে আমাৰ মই যি দেখুৱাই আছোঁ ইটো ছাইডে আপোনাৰ আমাৰ যুৱকসকলে আৰু আমাৰ ভকত বৈষ্ণৱ যুৱকবৃন্দই আহি ইয়াতে গায়ন বায়ন কৰিব। গায়ন বায়ন কৰাৰ পিছত আৰু এই স্থানত আমাৰ আইসকলে আৰু এয়া দেখিছে আপোনালোকে শলা এইবিলাক ঘূৰি থাকে, তলত পানী ব্যৱস্থা আছে আৰু এইবিলাক দেখিছে ৰছী। এই ৰছীবিলাক দুইটা পাৰে দুফালে বান্ধি ইটো পাৰেও মহিলা আইসকল থাকিব, এইটো পাৰেও থাকিব। তেনেধৰণে ৰছী পকাই দধি মন্থন কৰিব। আৰু সেই একেটা সময়তে আৰু ইটো ছাইডত থাকিব আমাৰ ভকত বৈষ্ণৱসকল খোল গায়ন বায়ন তেওঁলোকে পৰিৱেশন কৰি থাকিব। গতিকে এই সকলোবিলাক দৃশ্য আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ এই বকিয়াল গাঁৱতে আছে। আমি বহুত গৌৰৱ অনুভৱ কৰোঁ যে আমি এটি সুন্দৰ অনুষ্ঠান পাইছোঁ, এটা সুন্দৰ আমি নিয়ম পাইছোঁ, পূৰ্বৰ পৰা চলি আহিছে আৰু চলি গৈ থাকিব। আৰু তেনেধৰণেই আৰু আমিও যিমান পাৰোঁ নিয়মবিলাক মানি চলিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু বন্ধুসকলক জনাই থবলৈ পাই বহুত সুখী। আমাৰ বহাগৰ 7 তাৰিখে প্ৰতি বছৰে আমাৰ ভাওনা হয়। 1 তাৰিখৰ পৰা যিহেতু 7 তাৰিখলৈকে আমাৰ নিয়ম নীতি চলি থাকে আৰু 7 তাৰিখ দিনাখন বহাগৰ বিহুৰ 7 তাৰিখে আমাৰ এখন নাট পৰিৱেশন কৰা হয়। আৰু এই নাটখনত এইবাৰ কণ মইনামণিসকলে লৈছে। গতিকে সেয়াও ভাওনা ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰি আপোনালোকে কণ্টিনিউ মোৰ লগত যোগাযোগ হৈ থাকিব। আৰু এটা ভাল খবৰ কি, আমাৰ একেই 7 তাৰিখত একেখন গাঁৱতে 2টা নামঘৰ আছে, 2টা নামঘৰতে একেই নীতি নিয়ম চলে আৰু সেই 7 তাৰিখে 2টা নামঘৰতো ভাওনা পৰিৱেশন কৰা হয়। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। মই কেনেধৰণে আমাৰ আয়তীসকলে আমাৰ গোপীসকলে কি নাম গায় বা দধি মন্থন কৰে আৰু আমাৰ যুৱকবৃন্দই আমাৰ ভকত বৈষ্ণৱসকলে কেনেধৰণে গায়ন বায়ন কৰে সকলোবিলাক দৃশ্য মই আপোনালোকক আজি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু গধূলিলৈ আমাৰ বৰ আখৰা আছে, যিহেতু 7 তাৰিখলৈ ভাওনা আছে। সেই আখৰাও আপোনালোকক 2টামান দৃশ্য দেখুৱাম, যিকেইটা দৃশ্য চালে আপোনালোকৰ মন মোহিত হ'ব, মোৰ মোহিত হৈ আছে। গতিকে আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এয়া আমাৰ ভকতসকলে ইতিমধ্যে গায়ন যোৱা আৰম্ভ কৰিছে আৰু এই এনেধৰণেই গায়ন চলি থাকিব। আৰু ইটো চাইডে আমাৰ আইসকল আহিছে, আইসকলে দধি মন্থন কৰি থাকিব। আৰু গতিকে গোটেই সম্পূৰ্ণ ভিডিঅ'বিলাক মই দেখাই যাবলৈ চেষ্টা কৰিছোঁ, কেনেধৰণে গায়ন আয়োজন কৰে, কেনেধৰণে গায়ন তেওঁলোকে গায় আৰু কেনেধৰণে দধি মন্থন কৰে সকলোবিলাক। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব।
বন্ধুসকল, এই ককাজনলৈ মন কৰকচোন, ইমান এটা বৃদ্ধ বয়সতে তেখেতৰ পূৰ্বৰ নিয়মবিলাক আমাৰ নতুন প্ৰজন্মলৈ এৰিবৰ কাৰণে, নতুন প্ৰজন্মক দেখাই যাবৰ কাৰণে কিমান চেষ্টা কৰি চাওকচোন বাৰু। লাখুটি লৈ হ'লেও কিমান সুন্দৰকৈ তেখেতে আমাৰ যুৱ প্ৰজন্মক শিকাই আছে যে পূৰ্বৰ নীতি নিয়ম যাতে থাকি যাওক। কিমান এটা সুন্দৰ দৃশ্য নহয়নে বাৰু? কিমান সুন্দৰকৈ তেওঁ দেখাই আছে। নিজে ঘূৰি ল'ব পৰা নাই লাখুটি বাহিৰে, লাখুটি নহ'লে তেওঁ নোহোৱা অৱস্থা, তথাপিতো কিমান এটা সুন্দৰ দৃশ্য। দেখিছে এয়া গায়ন, মৃদঙৰ গায়ন বৰ সুন্দৰকৈ তেওঁলোকে বহুত ফূৰ্তিৰে পূৰ্বৰ পৰা চলি অহা নিয়মবিলাক পালন কৰি যাবলৈ চেষ্টা কৰিছে। চাওকচোন, বহুত সুন্দৰ প্ৰদৰ্শন আৰু সকলোৱে মুখত হাঁহি ফূৰ্তি, বহুত সুন্দৰ পৰিৱেশ। আৰু এনেধৰণে সকলো যুৱক যুৱতী সমস্ত সকলোৱে আহি উপস্থিত হয়হি আৰু পূৰ্বৰ যিবিলাক আমাৰ চলি থকা নীতি নিয়ম সেইবিলাক সম্পূৰ্ণকৈ তেওঁলোকে কৰিবলৈ চেষ্টা কৰে। বহুত সুন্দৰ নিয়ম।
বন্ধুসকল দেখিছে এনেধৰণে আমাৰ এই গায়ন হৈ আছে আৰু এইটো ছাইডলৈ আমাৰ শিশুসকলে সুন্দৰকৈ তেওঁলোকে নদী মন্থন কৰি আছে। গতিকে গায়ন আৰু নদী মন্থন দৃশ্যবিলাক এবাৰ দেখুৱাই দিছোঁ আপোনালোকক ভালকৈ। এনেধৰণে এইটো ছাইডত গায়ন হৈ আছে আৰু ইটো দিশত দেখিছে আপোনালোকে গোপীসকলে দধি মন্থন কৰি আছে আৰু গোপীসকলে দধি মন্থন কৰা দৃশ্যবিলাক মই আপোনালোকক দেখুৱাই দিছোঁ চাওক। এনেধৰণে দধি মন্থন কৰে। আৰু বন্ধুসকল দেখিছে এনেধৰণে আমাৰ দধি মন্থনৰ যি নিয়ম আৰু দধিহাল কেনেধৰণে ঘূৰে বা আপোনালোকে যিসকলে দেখা নাছিলে সেইসকলৰ কাৰণে এটা বহুত ডাঙৰ প্ৰশ্ন হৈ আছিলে যে কেনেধৰণে দধি মন্থন কৰে আৰু আপোনালোকক দেখুৱাই দিছোঁ সুন্দৰকৈ। এনেধৰণে দধি মন্থন কৰে আমাৰ গোপীসকলে গকুলত যেনেধৰণে গোপীসকলে দধি মন্থন কৰিছিল আৰু এনেধৰণে আইসকলে গীত জুৰি থাকে আৰু এনেধৰণে দধি মন্থন 7 দিনীয়া কাৰ্যসূচীৰে এনেধৰণে অতীজৰ পৰা পালন কৰি আহিছে আৰু বৰ্তমানেও পালন কৰি আছে। ৰছীসমূহ এনেধৰণে বান্ধি দেখুৱাই দিছোঁ গীতৰ তালে তালে এনেধৰণে দধি মন্থন কৰা হয়। আৰু বন্ধুসকল দধি মন্থন কৰাৰ লগতে আৰু একেটা সময়তে গায়ন জুৰি থাকে আমাৰ যুৱকসকলে আৰু এনেধৰণে ভকত বৈষ্ণৱসকলে এনেধৰণে গায়নো জুৰি থাকে সুন্দৰকৈ। আৰু বন্ধুসকল দেখুৱাইছোঁ আপোনালোকক এটা সুন্দৰ বস্তু চাওকচোন বাৰু বৰ আচৰিত। আৰু এডাল ৰছী দি দিছে দুফালে দুডাল ধুনীয়াকৈ টানি লৈ যাব পাৰে আপোনাৰ এখন তামোলৰ বটা। কিন্তু বৰ এটা সুন্দৰ এই মিস্ত্ৰীজনক শলাগ ল'ব লাগিব। এইপিনে চূণ আৰু আপুনি ঘূৰাবও পাৰে সুন্দৰকৈ আৰু এইফালে চূণ আৰু এইফালে চাদা এখন সুন্দৰ নাৱৰ আকৃতিত বনাইছে আৰু এইফালে চকাও দি দিছে 4টাকৈ চকা। কি সুন্দৰ চাওকচোন বাৰু আৰু ৰছী লৈ আপুনি টানি থাকিব পাৰে। এয়া নামঘৰত চাগে কোনোবাই দান দিছে বৰ সুন্দৰ বস্তু। আৰু বন্ধুসকল আপোনালোকক জনাইছিলে যে আজি বৰাখৰা আৰু বৰাখৰাৰ কাৰণে আমাৰ এয়া বায়ন পাৰ্টি ইতিমধ্যে তেওঁলোকে আসনত বহিছে আৰু ইয়াৰ পাছত বৰাখৰাৰ কিছু সুন্দৰ সুন্দৰ দৃশ্য আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই
তুমি হে ভগৱন্তৰ বিষ্ণুৰ শব্দে দূৰ কৰোঁ বন্ধুসকল আপোনালোকে দেখিছে এটা সুন্দৰ নিয়ম আৰু এনেধৰণে আমাৰ নিয়ম প্ৰত্যেক বছৰে 1 তাৰিখৰ পৰাই 7 তাৰিখলৈকে এনেধৰণে নিয়ম কৰা
কৰাৰ পাছত 7 তাৰিখলৈ ভাওনা হৈ আমাৰ সম্পূৰ্ণ কাৰ্যসূচীবিলাক কৰা হয়। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছে। ভিডিঅ'টো চাই কেনে মানে নিশ্চয় জনাব। আৰু আমাৰ যিবিলাক পুৰণিকলীয়া যিবিলাক নীতি নিয়ম সেইবিলাক আপোনালোকক ভিডিঅ'টো তুমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকক যিহেতু বিহুৰ সময়, গতিকে বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ।